হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আমি যাব ওলাইছোঁ ৰাস চাব, একদম ৰেডিয়ে আৰু তাৰ আগে আগে কিন্তু হৈছে আজি ভাইটিৰ বাৰ্থডে' আৰু আমি সেইকাৰণে যাব ওলাইছোঁ ভাইটিহঁতৰ ঘৰত। মানে ভাইটি এনেই আৰু চিম্পুলকৈ কেক কাটিব মানে, তো ভাবিলোঁ আমি কেক মানে সি নহয় আৰু আমি মানে কেকখন অৰ্ডাৰ দিছোঁ। তো ভাবিলোঁ আমি মানে পাৰ্থ মই আমি যাই আৰু কেকখন কাটিম আৰু তাৰপিছত ভাইটিহঁতো যাব, ভাইটি মই পাৰ্থ আমি তিনিওটাই যাম হেৰিত মানে ৰাস চাব। গতিকে আগতে কেকখন কাটি ল'ম ঘৰত গৈ, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ। ৰাস চাম যিহেতুকে আপোনালোককো দেখুৱাব লাগিব ন, হাউলিৰ ৰাস। আমি হাউলিতে চাব যাম আজি। আৰু কালি পাৰ্থহঁতে গৈছিলে নগাঁৱত, নগাঁৱৰ ৰাসো ভালেই হৈছে, মই যোৱা নাই বাৰু। আৰু এইটো যোনটো ভ্লগ আপোনালোকে চালে ন, মইতো এইটো ভ্লগটো অকণমান দেৰিকৈ দিম চাগে। অলৰেডি মই এটা ভ্লগ আপলোড কৰিছোঁৱে বাইদেউৰ বিয়াৰ, সেই ভ্লগটোতো নগাঁৱৰ আহি থাকোঁতে ৰাস অকণমান দেখুৱাইছিলোঁ আপোনালোকক। আজি ভালকৈ দেখুৱাম বাৰু, আজি হাউলিৰ ৰাস ভালকৈ দেখুৱাম। তো চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু মাহঁতৰ ঘৰত বেছি টাইম নবহোঁ বাৰু, যাম কেক কাটিম, চাহ পানী খাম, তাৰপিছত ডাইৰেক্ট আৰু ওলাম ৰাস চাবলৈ বুলি। তো দেখুৱাই থাকিম দেই আপোনালোকক, চাই থাকিব মোৰ লগত ভিডিঅ'টো। আৰু এইটো ছিজনত এইবাৰ প্ৰথম চুৱেটাৰ পিন্ধি লৈছোঁ। এয়া চুৱেটাৰটো লঙেই হয়, একদম ইয়ালৈকে আছে। চুৱেটাৰটো লং চুৱেটাৰে হয়, কিন্তু এতিয়া ভাবিছোঁ পিন্ধি উঠি গৰমে পাওঁ নেকি, কাৰণ ঘৰৰ ভিতৰত আছোঁ ন, গৰমে পাইছোঁ। তাতো হয়তো আজি যিহেতুকে আজি ৰবিবাৰ বহুত মানুহ হ'ব, যোৱাকালিও বহুত মানুহ হৈছিলে বুলি শুনিছোঁ। গতিকে হয়তো তাত গৰমো পাব পাৰোঁ, নাজানো। যদি গৰম পাওঁ খুলি ল'ম বাৰু, তথাপিতো পিন্ধি লৈছোঁ, ৰিস্ক লোৱা নাই। গাড়ীত থ'বও পাৰিম যদি বেছি গৰম পাওঁ, কিন্তু আৰু চৰ্দি তৰ্দি হৈ যাব পাৰে ন, সেইকাৰণে চুৱেটাৰটো পিন্ধি লৈছোঁ। আৰু চল তল নলওঁ বাৰু, কাৰণ এইটো দেখিছেনে একদম গলৰ মানে কি আৰু উঠা ন, গলটো একদম উঠা, গতিকে চল লোৱা নাই সেইকাৰণে। তো বৰ্তমান কিন্তু পিন্ধি গৰম পাই আছোঁ। এতিয়া তাত গৈহে গম পাম কি হয়, গৰমে পাওঁ নে মানে পিন্ধি ঠিক পাওঁ আৰু। এয়া আমি চাহ পানী খালোঁ, কেক কাটিং হৈ গ'ল দেখিলেই আপোনালোকে। আৰু এতিয়া আমি ধুনীয়াকৈ গোটেইকেইজনে মানে ওলালোঁ আৰু ৰাসলৈ বুলি। আৰু যিহেতুকে আন্ধাৰ হৈ আছিলে, তাকে কৈ আছিলোঁ আন্ধাৰ হৈছে মানে ভিডিঅ'টোত। আৰু এয়া আমি উঠিলোঁ, আৰু গাড়ীত আহোঁতে মিউট কৰিব লগা হৈছে, কাৰণ যিহেতুকে গান বাজি থাকে ন, কপিৰাইট আহি যাব যে, সেইকাৰণে। আৰু এয়া দেখিছে ৰাস বুলি হাউলিৰ মানুহখিনিয়ে ইমান ধুনীয়াকৈ মালা লাইটবিলাক লগাই থোৱা থাকে ঘৰবিলাকত, তাকেই দেখিলোঁ, ভাল লাগিলে। আৰু এয়া আমি হাউলি টাউন আহিয়ে পালোঁ। বেছি দূৰ নহয় বাৰু আমাৰ পৰা, ঘৰৰ পৰা, মানে বৰপেটা টাউনৰ পৰা আমাৰ হাউলি ৰাসলৈকে 25 মিনিট আধা ঘণ্টামানত পায়ে যায়। আৰু এয়া ধুনীয়াকৈ ৰাস বুলিলে একদম মানে মেইন ৰাস্তাৰ পৰাই আৰু তোৰণবিলাক লগোৱা থাকে লাইটৰ, বহুত ধুনীয়া লাগে এইখিনিও। যিসকলেতো হাউলিত ৰাস চাব আহিছে তেওঁলোকে দেখিছেই কিমান ধুনীয়া পৰিৱেশ, ইমান ভাল লাগে হাউলিৰ ৰাস চাই। আৰু যিসকলে চোৱা নাই, মানে অহা নাই হাউলিত, বা বেলেগ ঠাইৰ পৰা চাই আছে মোৰ ভিডিঅ'টো, তেওঁলোকে হাউলিৰ ৰাস উপভোগ কৰক মোৰ ভিডিঅ'ৰ যোগেদিয়েই, বহুত ভাল লাগে। আৰু আমি যিহেতুকে ৰবিবাৰে গৈছোঁ ন, বহুত বেছিয়ে মানুহ আছিলে, কিন্তু তথাপিতো বহুত ভাল লাগিলে ৰাস চাই।
আৰু এয়া আপোনালোকক অকণমান ভিডিঅ' কৰি দেখুৱালোঁ। গোটেই ৰাসখন ভিডিঅ' কৰাটো সম্ভৱ নহয়, কিন্তু তথাপিতো যিমানখিনি পাৰোঁ। এয়া অভাৰব্ৰিজৰ তলেৰে আহি আছোঁ। ইয়াতো ধুনীয়াকৈ লাইটিং কৰা আছে, এইখিনিও ভাল লাগে। আৰু এইবাৰ অৱশ্যে আমাৰ হাউলিত ৰাসত টিকট নাই, মানে এই যে লটাৰী টিকটবিলাক বন্ধ কৰি দিছে, কিবা মানে লাগে। এয়া হাউলি ৰাসৰ মেইন গেটখন পালোঁ আমি, আৰু ইয়াৰ পৰা সোমাই চাবই ভয় লাগিছে। দেখিছেনে কিমান মানুহ হৈছে। কিবাকৈ ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰত বাৰু কেইবাখনো গেট কৰি দিছে, গতিকে সোমোৱাত একো অসুবিধা পোৱা নাই। আৰু এইফালে এইখন হৈছে মঞ্চ, ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান চলি আছে। আৰু এইটো হৈছে ধুনীয়াই সন্মুখত যে ওখকৈ দেখিছে, সেইটো হৈছে হাউলিৰ ৰাস মন্দিৰটো। বহুত ধুনীয়া, এইটো নতুনকৈ বনোৱা হৈছে, আৰু প্ৰত্যেকবাৰে লাইটৰ ডিজাইনবিলাক বেলেগ বেলেগ কৰি দিয়ে। আৰু এফালে ছাইডৰ ফালেও এটা আছে, সেইটো হৈছে পুৰণা ৰাস মন্দিৰটো। আৰু এইফালে এয়া ধুনীয়াকৈ ৰাসৰ মূৰ্তিবিলাক সজোৱা হৈছে। আমি বাৰু অকণমান দূৰৰ পৰাই চাইছোঁ, কাৰণ ওচৰত ইমান মানে ভিৰ আছে। এয়া দেখিছে, এইটো হৈছে হাউলিৰ ৰাস মন্দিৰ, পুৰণা ৰাস মন্দিৰটো। আৰু এইফালে এইটো হৈছে নতুন ৰাস মন্দিৰটো। ইমান ধুনীয়াকৈ লেজাৰ লাইট দি সজোৱা হৈছে, দেখিছেনে? কেনেকুৱা লাগিছে জনাবচোন। হাউলিৰ ৰাস মন্দিৰটো বহুত ধুনীয়া নহয়নে? আৰু এইফালে ইয়াত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ফালৰ পৰা ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এইখন এখন ধুনীয়াকৈ পৰ্দাত মানে ডক্টৰ ভূপেন হাজৰিকাদেৱে গান গাই থকা, সঁচা কৰি গানো চলি আছিলে, যিহেতুকে কপিৰাইট আহিব, সেইকাৰণে মই গানটো মিউট কৰি দিলোঁ। ইমান ধুনীয়াকৈ গান গাই থকা এটা দৃশ্য মানে ফুটাই তোলাইছে, বহুত ভাল লাগিলে এইখিনিও চাই। আৰু এইখিনি চোৱা হোৱাৰ পিছতে তাৰ লাইনতে আছে কৃষ্ণ জন্ম হোৱাৰ কাহিনীটো ধুনীয়াকৈ মূৰ্তি আকাৰত ফুটাই তোলাইছে। যেতিয়া কৃষ্ণ জন্মিছিল, তেতিয়া মোমায়েকে মানে জন্মাৰ আগতে মাক দেউতাকক কাৰাগাৰত বন্দী কৰি থৈ দিছিলে, আৰু সেইখিনি দৃশ্য ইয়াত ধুনীয়াকৈ ফুটাই তোলা হৈছে। দেখিলেনে কিমান ধুনীয়াকৈ মানে সজাইছে, বহুত ভাল লাগিছে এইবিলাকো চাই। তাৰপিছত এইফালে এইখনো এখন ৰাসৰ মন্দিৰত সোমোৱা দুৱাৰ হয়। আৰু এইফালে এয়া ধুনীয়াকৈ ৰামায়ণৰ কাহিনীবিলাকো ধুনীয়াকৈ দেখুৱাইছে। লংকাত ৰামে কেনেকৈ প্ৰৱেশ কৰিছিলে সেইবিলাক ধুনীয়াকৈ দেখুওৱা হৈছে। আৰু এইখিনিৰ পিছতে আৰু এটা ছাইডে আছে মহাভাৰতৰ কাহিনী। মানে প্ৰত্যেকটো ঘটনাই বিৰাট ধুনীয়াকৈ মানে মূৰ্তি আকাৰত সজাই পৰাই মানে ফুটাই তুলিছে। বহুত ভাল লাগিছে গোটেই ৰাসখিনিয়ে চাই। Wholesale English Academy অরূপ কুমার দত্ত স্যারের লিখন মাধ্যম ইংরাজি, কিন্তু দেখতে পাবো পৃষ্ঠভূমি
অসমৰ বাহিৰৰ মানুহে অসমক চাবলৈ হ'লে তেওঁ এখন খিৰিকী স্বৰূপ, যিখন খিৰিকীৰে অসমৰ বাহিৰৰ মানুহে অসমখনক চাব পাৰে। এই চিন্তে এতিয়া মূৰ্তি ৰাস চোৱা শেষ হ'ল আৰু শিশু কৃষ্ণই কেনেকৈ পটুনাক বধ কৰি আছিলে সেইখিনিও আপোনালোকক দেখুৱালোঁ ন। কিমান ধুনীয়া হৈছে এইটো। মূৰ্তিবিলাক বহুত বেছিয়ে ধুনীয়া হৈছে আচলতে। আৰু এইফালে এয়া আমি আহি আছোঁ মীনা বজাৰৰ ফালে। ইয়াত কেৱল বজাৰ, কি খোৱাৰ পৰা পিন্ধা উৰা যি লাগে আপোনাক চবতে পাব হাউলিৰ ৰাসত। বহুত বেছি মানে মানুহ হৈছিলে এইবাৰ, যিহেতুকে ৰবিবাৰ ন, ৰবিবাৰে এনেও মানুহ বহুত বেছি হয়, বন্ধবাৰ যিহেতুকে। আমি বহুত দোকান চোৱাও নহ'ল, কাৰণ ইমানেই মানুহ মানে ঠেলা হেঁচাত সোমাবও নোৱাৰি মানে তেনেকুৱা হৈছে। সেইকাৰণে মানে যিখিনি পাৰোঁ আৰু ওপৰে দেখুৱাইছোঁ আপোনালোকক। আৰু ছোৱালী মানুহৰনো কি আৰু ন কিনা, এইবিলাকেই আৰু কাপোৰ, জুৱেলাৰী এইবিলাকে আৰু। চায়ো ভাল লাগে, খায়ো ভাল লাগে। খোৱা লোৱাৰো বহুত দোকান আছে, কিবা কিবি খালোও বাৰু। সেইবিলাক আপোনালোকক অকণমানকৈ দেখুৱাইছোঁ, চাই যাব দেই ভিডিঅ'টো। ৰাস মহোৎসৱৰ ভিৰৰ মাজত কোনো দৰ্শনাৰ্থী, আত্মীয় কুটুম নাইবা শিশু যদি হেৰায়, স্বেচ্ছাসেৱক উপসমিতি যোগাযোগ কৰক। ধন্যবাদেৰে স্বেচ্ছাসেৱক উপসমিতি 97 সংখ্যক हाउली राग संयोजनक सभी कार्य में राज समिति के स्वैच्छिक सेवक अथवा आरक्षीकरण को खबर करे। चोरों और जेब कट्टों से सावधान रहे। रास महोत्सव के स्थान पर शांति बनाए रखें और रास महोत्सव का 7403399
আৰু আমাৰ পাৰ্থই এইবিলাক চকৰি যিকোনো বস্তুতে মানে উঠাত 1 নম্বৰ মানে একদম ফাৰ্ষ্টতে থাকে, একদম ভয় ভীতো নকৰে। আৰু উঠিলেও আমাকো লগ ধৰিছিলে, মই নুঠিলোঁ দেই, কাৰণ মই এবাৰেই উঠিছোঁ এই ডাঙৰ চকৰিটোত আৰু সেইবাৰে মানে নুঠোঁ বুলি আৰু কাণত ধৰিছোঁ। আৰু এইফালে আমি গোটেইবিলাকে এয়া খাই আছোঁ আৰু এই স্পাইৰেল পটেটো, তাৰপিছত পাপৰি চাট এইবিলাক আৰু এই ফুলখিনি দেখিছেনে, ইমান ধুনীয়া লাগিছিল ন ফুলখিনি। মানে চাই থৈছোঁ, পিছত গ'লে এদিন আনিম। আমি ৰবিবাৰে গ'লোঁ কাৰণে আগতেও গ'লোঁ ন, কাৰণ বহুত ভিৰে হৈছিলে, সেইকাৰণে মানে বস্তুবিলাক ওপৰে চাইছোঁহে, বহুত বেছি একো কিনা নহ'ল। পিছত এদিন যাম মানে লাষ্টৰ ফালে, আৰু যাই তেতিয়া কিনিম বাৰু। আৰু এয়া গ্ৰন্থমেলাত আমি কিতাপ চাই থাকোঁতে জেঠীদেউহঁতক লগ পালোঁ, জেঠীদেউ, দাদা, বৌ, ভতিজী কেইজনী গোটেইকেইজনকে লগ পালোঁ। আৰু বাহিৰত এনেকৈ ঘৰৰ মানুহ লগ পালে বহুত ভাল লাগে, সেইকাৰণে এটা চিন হিচাপত মই ভিডিঅ' কৰি থলোঁ অকণমান সময়ৰ কাৰণে, বহুত ভাল লাগিলে লগ পাই। আৰু এইফালে এয়া বিগ বাইটছতে খাব সোমালোঁ, কাৰণ ওলাই আহিয়ে এইখনে মানে সন্মুখতে পালোঁ। আৰু যিহেতুকে আমাৰ ৰাতিও হ'ল, সেইকাৰণে বেলেগ দোকানত আৰু সোমোৱা মানে ৰখি নাথাকিলোঁ। আৰু ইয়াতেও বহুত বেছি সময় লগালে জানেনে, মানে অৰ্ডাৰবিলাক ল'লেহে, কিন্তু দিওঁতে বহুত দেৰি কৰিলে, সেইকাৰণে আৰু ভিডিঅ' কৰা নহ'ল। আৰু মোৰ মোবাইলটোত কিবা পাৰ্থই চাইও আছিলে। হেল্ল' এভৰিৱান, ঘৰ আহি পালোঁ আমি। এতিয়া বাজিলে 11:45। তো আজি ইমানখিনি দেখুৱালোঁ আপোনালোকক ৰাসৰ। কেনেকুৱা পালে ভিডিঅ'টো তলত কমেণ্ট কৰি জনাব নাপাহৰিব। তো আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।